মৰিয়নিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পদ ত্যাগ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিলে তেখেতে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত আছে শীঘ্ৰে বিজেপিত যোগ দিব ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মী লখিমপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগ দিব ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি সমষ্টিৰ 4বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ ত্যাগ কৰিব আৰু দুগৰাকী বিধায়কে এগৰাকী নামনিৰ আৰু এগৰাকী বৰাকৰ বিধায়ক আমি জনাইছো মৰিয়নিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ ত্যাগ কৰিলে বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ তেখেতে দাখিল কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত আছে এই পদত্যাগ পৰ্বত শীঘ্ৰে বিজেপিত যোগ দিব ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে লখিমপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগ দিব ৰূপজ্যোতিয়ে মৰিয়নি সমষ্টিৰ 4বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ ত্যাগ কৰিব আৰু দুগৰাকী বিধায়কে এগৰাকী নামনিৰ আৰু এগৰাকী বৰাকৰ বিধায়ক যোৱাটো 5টা বছৰ বিৰোধী বিধায়ক হিচাপে থাকিলোঁ আৰু বিৰোধী বিধায়ক হিচাপে থাকি যদিও মই কিঞ্চিত আঁচনি সা সুবিধা আদায় কৰিবলৈ সক্ষম হৈছিলোঁ দেখা পাইছিলোঁ মই বহু কাম মই কৰিবলৈ সক্ষম হোৱা নাছিলোঁ আৰু যাৰ কাৰণত আজি মৰিয়নি সমষ্টিৰ ৰাইজ বঞ্চিত হ'ব নেকি ক'ৰবাত মৰিয়নি সমষ্টিৰ উন্নয়নৰ পৰা ক'ৰবাত স্তব্ধ হৈ যাব নেকি ৰাইজ এই বহু কথাবোৰ মোৰ সন্মুখত মোৰ আছিল এপিনে আৰু আনপিনে যদি মই চাওঁ আমাৰ কংগ্ৰেছ দলৰ সাংগঠনিক দিশ দেখা পাইছিলোঁ শেহতীয়াকৈ 5টা ৰাজ্যৰ যি নিৰ্বাচন হৈ গ'ল তাত দেখা পালোঁ আমাৰ AICCৰ নেতৃবৰ্গৰ চৰম ব্যৰ্থতাৰ কাৰণত আমি কেৰালাৰ দৰে ৰাজ্যত আমাৰ চৰকাৰটো আমি গঠন কৰিব নোৱাৰিলোৱে আমি বিধায়ক এজন দুজনো আমি তাত জিকাই আনিবলৈ সক্ষম নহ'লোঁ ADFৰ লগত মিত্ৰতা এইটো সৰু সৰু ল'ৰা ছোৱালীও চাগে ক'লেহেঁতেন আৰু কৈছিলে নিৰ্বাচন আগমুহূৰ্তত যে ৰাইজৰ দল বা জাতীয় পৰিষদৰ লগত যদি মিত্ৰতা কৰাহেঁতেন আমাৰ আজি চৰকাৰ গঠন আমি কৰিবলৈ সক্ষম হ'লোহেঁতেন এইটো লাজৰ বিষয় প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি এই দলৰ বিপৰ্যয় হোৱাৰ পিছত তেখেতে পদত্যাগ কৰিলে পদত্যাগ কৰি পেলাই তেখেতে ক'ৰবাত ফুৰিবলৈ গুচি যাব লাগিছিল মোবাইল অফ কৰি পেলাই আকৌ খামোচ মাৰি পেলাই প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো ধৰি ৰখাৰ কি কাৰণ আছে আমি কি যোগ্য নহয় নেকি আমাক কি এই দায়িত্ববোৰ দিব নালাগিছিলে নেকি অৰ্থাৎ ৰিপুণ বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই এই কংগ্ৰেছ দলটোক একেবাৰে শেষ কৰি পেলালে আজি মই শুনা পাইছোঁ বহুত জিলা কংগ্ৰেছৰ সভাপতি সভানেত্ৰীয়ে পদত্যাগ কৰিব কালি পৰহি আৰু বহুৱে পদত্যাগ কৰিব আৰু মোৰ মৰিয়নিত যিখন সভা হ'ব এখন ঐতিহাসিক সভা হ'ব যোগদানৰ আৰু অসমৰ বহু হাজাৰ বিশেষকৈ যুৱ চামৰ যুৱক মোৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেয়া ৰাজহুৱাভাৱে পুনৰ আমি আকৌ যোগদান কৰিম মৰিয়নি সমষ্টিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত নিশ্চয় তেওঁ ইতিমধ্যে কৈছে যে কংগ্ৰেছ দলটোত তেওঁ কি ক্ষোভ লৈ তেওঁ পদত্যাগ কৰিব লগা হ'ল কি কাৰণত তেওঁ পদত্যাগ কৰিব লগা হ'ল সেইসমূহৰ প্ৰতিক্ৰিয়া তেওঁ প্ৰকাশ কৰিছে আমি জনাইছোঁ ইতিমধ্যে মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ ত্যাগ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ তেওঁ দাখিল কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত আছে শীঘ্ৰে বিজেপিত যোগ দিব তেখেতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে তেওঁ সোমবাৰে বিজেপিত যোগদান কৰিব তেওঁ আনুষ্ঠানিকভাৱে লখিমপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মৰিয়নি সমষ্টিৰ 4বাৰৰ বিধায়ক আছিল তেখেত কংগ্ৰেছ ত্যাগ কৰি আৰু দুজনে কৰিব তেওঁলোকৰ নামসমূহ এতিয়ালৈকে যদিও উল্লেখ কৰা হোৱা নাই কিন্তু এগৰাকী নামনিৰ আৰু এগৰাকী বৰাকৰ বিধায়ক আনফালে ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগৰ পিছতে মৰিয়নি কংগ্ৰেছৰ সংকটমোচন কমিটি গঠন প্ৰদেশ কংগ্ৰেছে গঠন কৰিছে এই কমিটিখন ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ এৰাৰ পিছতে তৎপৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ ৰাণা গোস্বামীৰ নেতৃত্বত দুজনীয়া কমিটি এখন গঠন কৰা হৈছে কমিটিৰ আন দুগৰাকী সদস্য বিধায়ক সুশান্ত বৰগোহাঁই আৰু মনোজ ধানোৱাৰ মৰিয়নি সমষ্টিৰ কংগ্ৰেছ নেতাৰে আলোচনাত মিলিত হ'ব এই কমিটিখনে জনাইছোঁ পুনৰ এবাৰ ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগৰ পিছতে মৰিয়নি কংগ্ৰেছৰ সংকটমোচন কমিটি গঠন কৰা হৈছে প্ৰদেশ কংগ্ৰেছে গঠন কৰিছে এই কমিটিখন ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছ এৰাৰ পিছতে তৎপৰ প্ৰদেশ কংগ্ৰেছ
ৰাণা গোস্বামীৰ নেতৃত্বত দুজনীয়া কমিটিখন গঠন কৰা হৈছে। কমিটিৰ আন দুগৰাকী সদস্য বিধায়ক সুশান্ত বৰগোহাঁই আৰু মনোজ ধনৱাৰ। মৰিয়নি সমষ্টিৰ কংগ্ৰেছ নেতাৰে আলোচনাত মিলিত হ'ব এই কমিটিখন। এই মুহূৰ্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল আহি আছে। আমি সংবাদমেললৈ পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছোঁ। কৰ্মী ডাঙৰীয়া আমাৰ দলৰ এজন জ্যেষ্ঠ আৰু গুৰুত্বপূৰ্ণ নেতা আছিল। তেখেতে আজি কিছু কথাত অসন্তুষ্টি প্ৰকাশ কৰি দলৰ প্ৰাথমিক সদস্যৰ পদৰ পৰা পদত্যাগ কৰিছে। আৰু দলৰ নিশ্চিতভাৱে ক্ষতি হ'ব। মই তেখেতক দলৰ কিছু ক্ষেত্ৰত তেখেতে অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল। আপোনালোকে জানে যোৱা সময়ছোৱাত মই তেখেতক কৈছিলোঁ কিছু ধৈৰ্য ধৰা। তেখেতে কিন্তু দল ত্যাগ কৰি গুচি গ'ল। মই ব্যক্তিগতভাৱে মোৰ লগত যথেষ্ট ভাল সম্পৰ্ক আছিল। মোৰ ভাতৃ বয়সতো তেওঁ কথা নিশ্চিতভাৱে দলৰ বহু নেতাকৰ্মীৰ দলৰ ওপৰত ক্ষোভ আছে। আমি ক্ষোভখিনি কেনেকৈ আঁতৰাব পাৰি তাৰ বাবে চেষ্টা চলাই আছোঁ যোৱা সময়ছোৱাত। আৰু অসমীয়াত যিটো কথা আছে চাপৰিলে মেঘ আঁতৰি নাযায়, সেই গতিকে দলৰ ভিতৰৰ পৰাই যিখিনি আমাৰ দলৰ অসুবিধা সেইখিনি আঁতৰাবলৈ তেওঁ চেষ্টা কৰা হ'লে মই সুখী হ'লোঁ হয়। তথাপিতো মই তেওঁৰ ব্যক্তিগত যিটো ইচ্ছা ইয়াক মই বাধা দিব পৰা নাই। দলে এজন ভাল কৰ্মী হেৰুৱালে বুলি মই ক'ম। চাওক, মোৰ হাতত কোনো মোক জুখিবলৈ কোনো মিটাৰ নাই কিমান ক্ষতি হ'ব। আপোনালোকৰ যদি সাংবাদিকৰ মিটাৰ আছে ক'ব পাৰিব। মোৰ হাতত মিটাৰ নাই, কিন্তু মই এইটোৱে কৈছোঁ মোৰ হাতত উদাহৰণ আছে। আমাৰ বৰ্তমানৰ ৰাজস্থানৰ বিধানসভাৰ অধ্যক্ষ ডক্টৰ CP যোশী ডাঙৰীয়াই এবাৰ নিজৰ ভোটটো দিবলৈ নোযোৱাৰ বাবে তেখেতে সেইবাৰ বিধানসভাৰ সদস্য হোৱাৰ পৰা বঞ্চিত হ'ল আৰু মুখ্যমন্ত্ৰী হোৱাৰ পৰাও তেখেত বঞ্চিত হৈছিল। তাৰ ফলত তেখেতৰ ব্যক্তিগতভাৱে কিছু নিশ্চয় হানি হৈছিল আৰু সেইবাৰ সেই সমষ্টিটোত বেলেগ দলে জয়লাভ কৰিছিল। আৰু দলৰো এটা নিশ্চয় তেওঁ যিখিনি কাম কৰিম বুলি ভাবিছিল তেওঁৰ সমষ্টিৰ বাবে, ৰাজ্যৰ বাবে, সেইখিনি তেওঁ সেই সময়ত কৰিব নোৱাৰিলে। তেনেকৈ ৰূপজ্যোতি কুৰ্মী যোৱাৰ বাবে বৰ্তমান সময়ত যিহেতু তেখেতে শাসক দলত জইন কৰিছে, আমাৰ বিৰোধী দলৰ নিশ্চিতভাৱে ক্ষতি হ'ব। আৰু ভৱিষ্যত সময়ত আমি নিশ্চিতভাৱে চেষ্টা কৰিম এই ক্ষতি পূৰাবলৈ। কিন্তু তাৎক্ষণিকভাৱে যে ক্ষতি হ'ব মই এই কথাই ক'ব পাৰোঁ। কিমান ক্ষতি হ'ব এই কথাটো কোৱাটো মোৰ কাৰণে সম্ভৱ নহয়। কোনপটীয়াকৈ নাম লৈছে তিনিজন নেতাৰ নাম দোষাৰোপ কৰিছে, ৰুপুন বৰা, দেৱব্ৰত শইকীয়া আৰু ৰফিকুল হুছেইন। এইবিলাক কথা দলৰ মজিয়াত আলোচনা হ'ব। তেখেতে দলৰ বাহিৰত গৈ কৈছে। মই দলৰ ভিতৰৰ কথা বাহিৰত আপোনালোকৰ আগত ক'ব নিবিচাৰোঁ, কাৰণ মই দল ত্যাগ কৰা নাই। মোৰ দলৰ যি অনুশাসন সেই দলখিনি মই মানিব লাগিব। আৰু এনেকুৱা হয় কেতিয়াবা যে আমি নিজে যিটো কৰিব বিচাৰোঁ সেইটো কৰিব নোৱাৰোঁ। মোৰ ক্ষেত্ৰতে ব্যক্তিগতভাৱে মই 96 চনত ৰাজনৈতিকভাৱে মই প্ৰদেশ কংগ্ৰেছত সেই সময়ত দায়িত্ব আছিলোঁ। মোৰ প্ৰয়াত পিতৃ হিতেশ্বৰ শইকীয়া ঢুকোৱাৰ পিছত ময়ো ৰাজনৈতিকভাৱে যথেষ্ট পিছুৱাই যাব লগা হৈছিল। 2011 চনলৈকে মই নাজিৰা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈ আছিলোঁ। কিন্তু মই দল ত্যাগ কৰা নাছিলোঁ। মই দলৰ ভিতৰতেই যুদ্ধ কৰি আছিলোঁ। দলৰ বাহিৰৰ শক্তিৰ বিৰুদ্ধে যুঁজিব লগা হয়। আৰু দলতো মই পৰৱৰ্তী সময়ত বিধায়ক পদৰ বাবে মনোনীত হ'লোঁ। আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বা অন্যসকলেও নিশ্চিতভাৱে বৰ্তমান সময়ত দলৰ ভিতৰতেই
তেওঁ কৈছে যে তেওঁ যুঁজিব লগা হ'ল এনেকুৱা হয় কেতিয়াবা এইটো কোনো ডাঙৰ কথা নহয় কিন্তু দল ত্যাগ কৰাটো মই ভাবোঁ যে এইটো তেওঁৰ বাবে সঠিক পদক্ষেপ হোৱা নাই তথাপিতো তেখেতে যেতিয়া দল ত্যাগ কৰিছে সেইটো তেওঁৰ ব্যক্তিগত কথা মোৰ ফালৰ পৰা মই আশা কৰিলোঁ হয় যে তেওঁ দলৰ ভিতৰত থাকিয়ে দলত যিখিনি তেওঁ আখুৱা দেখা পাইছে বিপৰ্যয়ৰ কাৰণ দেখা পাইছে সেইবিলাকৰ বিষয়ে তেওঁ দলত তেওঁৰ বক্তব্য ধৰিলে হয় আৰু আমি যিখিনি কৰিব পাৰোঁ নিশ্চিতভাৱে একেলগে কৰিলোঁ হয় যাতে আগন্তুক সময়ত ভাৰতীয় জনতা পাৰ্টিৰ পৰা অসমক আমি পৰিত্ৰাণ কৰিব পাৰোঁ আৰু দুজন আহিব বুলি কৈছে ক্লিয়াৰকৈ দুজন MLA মই গম নাপাওঁ কোনোবাই যাব পাৰে এই নিশ্চয় আপোনালোকে যদি গম পায় মোক জনাব আজিৰ তাৰিখত মোৰ হাতত তেনেকুৱা তথ্য নাই ৰূপজ্যোতি কুৰ্মীৰ কথাবিলাক আপুনিও নাভাবে নেকি যে ইউডিএফৰ মিত্ৰতা গতি কৰিলে বা দলৰ এইবিলাক মই কৈছোঁৱে আপোনাক যে কিছুমান কথা আমাৰ এখন ফেক্ট ফাইণ্ডিং কমিটি আছে ফেক্ট ফাইণ্ডিং কমিটিখনে ইতিমধ্যে মতামত লৈছে সেই মতামতখিনি হাইকমাণ্ডক ছাবমিট কৰিছে হাইকমাণ্ডে তাৰ চামাৰি বনাব চামাৰি বনাই পেলাই আমাক নিশ্চিতভাৱে আগন্তুক সময়ত সুধিলে মানে আমাৰ বৈঠক হ'ব পৰ্যালোচনা বৈঠকত এইবিলাক আলোচনা হ'ব আৰু তেতিয়া আমি আৰু কি ভুল কৰিলোঁ কি শুদ্ধ হ'ল এইবিলাক কথা আমি ক'ব পাৰিম আজি আপোনালোকৰ আগত এইখিনি ক'বলৈ মই অপাৰক সেই গতিকে আৰু বিশেষ মন্তব্য নিদিওঁ সেয়া আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল আৰু তেওঁ সংবাদমেলত ইতিমধ্যে ঘোষণা কৰিছে বহুকেইটা কথাই তেওঁ উল্লেখ কৰিছে কিন্তু কিছুমান অনুশাসনমূলক কথাৰ বাবে তেওঁ সাংবাদিকৰ প্ৰতিটো কথাৰে উত্তৰ তেওঁ যদিও দিবলৈ অপাৰগ কিন্তু তেওঁ পোনপটীয়াকৈ উল্লেখ কৰিছে কিছু কথা যে কংগ্ৰেছত ক্ষতি হ'ব বৃহৎ ক্ষতি হ'ব লগতে তেওঁৰো ৰূপজ্যোতি কুৰ্মীৰ ব্যক্তিগতভাৱে ক্ষতি হোৱাৰ কথা তেওঁ উনুকিয়াইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বাতৰিৰ মাজলৈ স্বাগতম জুৰি শৰ্মা বৰদলৈও এৰিলে কংগ্ৰেছ সংবাদমেলযোগে এই কথা ঘোষণা কৰিলে জুৰি শৰ্মা বৰদলৈয়ে কংগ্ৰেছ নেতৃত্বৰ ওপৰত ক্ষুব্ধ হৈ এৰিলে কংগ্ৰেছ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি জুৰি শৰ্মা বৰদলৈ কংগ্ৰেছ নেতৃত্বই AIUDFৰ সৈতে মিত্ৰতা কৰি দলটোক ধ্বংস কৰাৰ অভিযোগ আৰু সেই অভিযোগৰ পাছতে এতিয়া জুৰি শৰ্মা বৰদলৈও ত্যাগ কৰিলে কংগ্ৰেছ সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে জুৰি শৰ্মা বৰদলৈয়ে কংগ্ৰেছ নেতৃত্বৰ ওপৰত ক্ষুব্ধ হৈ তেওঁ এৰিছে কংগ্ৰেছ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি আছিল জুৰি শৰ্মা বৰদলৈ কংগ্ৰেছ নেতৃত্বই AIUDFৰ সৈতে মিত্ৰতা কৰি দলটোক ধ্বংস কৰাৰ তেওঁৰ অভিযোগ গোলাঘাটত মাৰপিটৰ ঘটনাত অভিযুক্ত আছামিক আৰক্ষীৰ অকথ্য নিৰ্যাতনত মৃত্যুৰ অভিযোগ এই অভিযোগ মৃত মঞ্জিত গগৈৰ পত্নীৰ গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মঞ্জিত গগৈক এক মাৰপিটৰ গোচৰত জামুগুৰি আৰক্ষীয়ে 11 জুনত আটক কৰে আটকাধীন অভিযুক্তক 12 জুনত জেললৈ প্ৰেৰণ কৰা হয় কিন্তু জেললৈ প্ৰেৰণ কৰাৰ পিছতে কাৰাগাৰ কৰ্তৃপক্ষই মঞ্জিতক গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে অৱস্থা গুৰুতৰ দেখি গোলাঘাট চিকিৎসালয়ৰ পৰা মঞ্জিতক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যোৰহাট মেডিকেল কলেজত 16 জুনত মঞ্জিতৰ মৃত্যু হয় মৃত মঞ্জিতৰ দেহৰ বিভিন্ন অংশত মাৰপিট কৰাৰ দাগ স্পষ্ট ইপিনে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোবিন্দ চন্দ্ৰ দাসে এই কথা নস্বাত কৰিছে আৰক্ষীয়ে জনোৱা মতে জেলত সমজাই দিয়ালৈকে মঞ্জিতৰ দেহত কোনো দাগ নাছিল তেন্তে জেলৰ ভিতৰত অত্যাচাৰ কৰা হৈছিল নেকি মৃত মঞ্জিতক পোষ্টমৰ্টেম ৰিপৰ্টৰ পিছতহে সকলো কথা স্পষ্ট হ'ব এইটো একেবাৰে মিছা কথা মই কোনো কাৰণতে আসামীৰ পৰা তেনেকুৱা ধৰণৰ কোনো মই হেৰি কৰা নাইকিয়া আৰু মই এইটোত যদি কোনোবাই সাক্ষী প্ৰমাণৰ কোনো কথাই নহয় কোনো কাৰণতে মই এইটো মই মানি ল'ব নোৱাৰোঁ যিহেতু তেনেকুৱা লাইনৰ কথা মই পতাই নাই যদি তেনেকুৱা বুকুত জখম হোৱা বা কিবা হোৱা কথা আমি পালোহেঁতেনে আৰু তেওঁ যেতিয়া চিকিৎসালয়ত হাজিৰ কৰিছোঁ চিকিৎসালয়তো নিশ্চয় তেওঁৰ শৰীৰত দাগ কথা উল্লেখ কৰিলেহেঁতেনে পুলিচে তাতে মদ খাই থাকে ঘাটিবিলাকক ৰক্ষণাবেক্ষণ দি থাকে সেইটো মানে এতিয়া সেইটো সাহস দিলে মালটো বিকিবলৈ কিন্তু খোৱাজন জগৰীয়া হ'ল একেবাৰে মাৰি পেলালে সেইকাৰণে কিন্তু বিকাকেইটাক এটা সাহস নিজে কি দি এনেকুৱা এটা দিলে উৎসাহ মানে এটা সেইকাৰণে কোনেও একো কৰিব নোৱাৰে যেনে আজি মোৰ জনক মাৰিছে কাইলৈ বেলেগ এটাক মাৰি পেলাব নালাগে সেইকাৰণে আইনে কি ব্যৱস্থা লয় তেওঁলোকক লগ মুঠতে নিউজ 18 ইম্পেক্ট
এসপ্তাহৰ ভিতৰতে ৰঙিয়াৰ আৰিমত্ত গড়ৰ অবৈধ বেদখল উচ্ছেদ কৰা হ'ব। এই মন্তব্য কৰিলে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়ৰ মাটি বেদখলকাৰীৰ কবলত থকাৰ বাতৰি সবিস্তাৰে সম্প্ৰচাৰ কৰা হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে চৰজমিন তদন্ত কৰিলে ৰঙিয়া মহকুমাধিপতি আৰু প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়কে। নিশাটোৰ ভিতৰতে প্ৰায় 6 ফুট বহল আৰু 70 মিটাৰ দীঘলকৈ গড়টো কাটি ৰাস্তা উলিয়াইছিল একাংশ লোকে। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে আৰিমত্ত গড়ত উপস্থিত হৈ তদন্ত কৰে প্ৰাক্তন বিধায়ক তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। লগতে উপস্থিত থাকে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নিল পাল সহ ৰঙিয়া ৰাজচক্ৰৰ লাট মণ্ডল। আৰু এইদৰে নিউজ 18ত বাতৰি সম্প্ৰচাৰৰ পিছতে চৰজমিন তদন্ত অব্যাহত ৰাখে। এসপ্তাহৰ ভিতৰতে ৰঙিয়াৰ আৰিমত্ত গড়ৰ অবৈধ বেদখল উচ্ছেদ কৰা হ'ব, মন্তব্য কৰিছে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়ৰ মাটি বেদখলকাৰীৰ কবলত থকাৰ বাতৰি সবিস্তাৰে সম্প্ৰচাৰিত হৈ আহিছিল নিউজ 18 অসম নৰ্থ ইষ্টত। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে চৰজমিন তদন্ত কৰিলে ৰঙিয়া মহকুমাধিপতি আৰু প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়কে। নিশাটোৰ ভিতৰতে প্ৰায় 6 ফুট বহল আৰু 70 মিটাৰ দীঘলকৈ গড়টো কাটি ৰাস্তা উলিয়াইছিল একাংশ লোকে। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে আৰিমত্ত গড়ত উপস্থিত হৈ তদন্ত কৰে প্ৰাক্তন বিধায়ক তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। লগতে উপস্থিত থাকে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নিল পাল সহ ৰঙিয়া ৰাজচক্ৰৰ লাট মণ্ডল। আৰু সন্দৰ্ভত আমাক অধিক জনাব ৰঙিয়াৰ সাংবাদিক এনামুল ইছলামে। ৰঙিয়া তুলসীবাৰীৰ 500 বছৰীয়া আৰিমত্ত গড়ত নিশাৰ ভিতৰতে কাটি বেদখলত লিপ্ত হৈছিল একাংশ লোক। তাৰপিছত নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হৈছিল এই বাতৰি। তাৰপিছতে প্ৰায় 12 ঘণ্টা নহওঁতে ইয়াত মহকুমাধিপতিৰ লগতে ৰঙিয়া প্ৰাক্তন বিধায়ক তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ হৈছে। তাৰপিছত এনেধৰণে তদন্ত অব্যাহত আহিছে। আচলতে কোনে বেদখল কৰিছিল সম্পূৰ্ণ বুজ ল'বলৈ আহিছে। আমাৰ লগত প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক আছে, তেখেতৰ পৰা পোনে পোনে জানিব লাগিছিল কি কেনেধৰণৰ তদন্ত হৈছে। হয়, একচুৱেলি আজিৰ পৰা 2 বছৰ আগৰ পৰা আমি চেষ্টা কৰি আছোঁ। ইতিমধ্যে মই এই গড়টো সংৰক্ষণৰ কাৰণে কিছু বিধায়ক পুঁজিৰ পইচাও দিছিলোঁ। তাৰপিছতো বিভিন্ন সময়ত বিভিন্ন ধৰণে এই গড়টো বেদখল কৰা দেখা আমি নিজে চকুৰে দেখিছোঁ। ইয়াত সুন্দৰ গছ আছিল, মূল্যৱান গছৰ পৰা ফল ফুল জাতীয় গছো আছিলে, সেইবিলাক কাটি আছে মাজে সময়ে। সেইকাৰণে মই আজি চিভিল এছডিও ডাঙৰীয়াক লগত লৈ আহিছোঁ, তেওঁ লাট মণ্ডলক লৈ আহিছে। এই গড় দুটাৰ জৰীপ হ'ব লাগে, কাৰণ এইটো 1300 শতিকাত ৰজাদিনীয়া গড়, ৰঙিয়াৰ এটা গৌৰৱ, ৰঙিয়াৰ ঐতিহ্য ইয়াৰ লগত জড়িত আছে। এই ঐতিহ্যমণ্ডিত অঞ্চলখনক আমি সুৰক্ষিত কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব আৰু নিশ্চিতভাৱে এইখিনি কাম কৰিব পৰা যাব। আজি সেইকাৰণে আমি ইয়াত উপস্থিত আছোঁ। ইতিমধ্যে তেওঁলোকে ছাৰ্ভে ৰিপৰ্ট দিব এসপ্তাহৰ ভিতৰত, আৰু এসপ্তাহ ৰিপৰ্ট পোৱাৰ পিছতে ইয়াত এভেকশ্যনৰ কাম চলিব। যিসকলে বেদখল কৰিছিল বা খনন কৰিছিল তেখেতসকলৰ ওপৰত কিয় ব্যৱস্থা লোৱা হ'ব? আইনী একশ্যন ল'ব তেওঁলোকে, কাৰণ ছ'চিয়েল ফৰেষ্ট্ৰি গছ কাটিছে তেওঁলোকে। এই গড়টোও কাটিছে আজি 2 দিন আগত। নিশ্চিতভাৱে এইখিনি কাম গোটেই আমাৰ মহকুমাধিপতি ডাঙৰীয়া আছে, তেওঁ কৰিব। আমাৰ লগত মহকুমাধিপতিগৰাকী আছে, তেখেতৰ পৰা জানিব বিচাৰিম আচলতে কি একশ্যন কি হ'ব। নাই, এতিয়াতো মই জাষ্ট প্ৰথমবাৰ এই ইনস্পেকশ্যন কৰিব আহিছোঁ গড়টোত। চকু দেখা কিবা কমেণ্ট কৰা মোৰ পক্ষেও সম্ভৱ নহ'ব। চ' এইকাৰণে ছাৰ্ভে এটা দিছোঁ মই, মণ্ডলে ছাৰ্ভে কৰিব। মণ্ডলে ছাৰ্ভে কৰি 7 দিন 10 দিনৰ ভিতৰত যেতিয়া ৰিপৰ্ট দিব, তেতিয়া আমাৰ ক্লিয়াৰ হ'ব কি গড়টো কিমান এনক্ৰ'চ হ'ল বা কিমান ইউজ হৈ আছে। কিন্তু আমাৰ গড়টো এটা হিষ্টৰিকেল ইম্পৰ্টেঞ্চৰ বস্তু, যিটো আমি প্ৰটেকশ্যন কৰিবই লাগিব। চ' ছাৰ্ভেটো হ'ব দিয়ক, ছাৰ্ভে ৰিপৰ্টটো আহিব, ৰিপৰ্টৰ পিছত আমি গম পাম কি কিমান আপোনাৰ এনক্ৰ'চমেণ্ট বা বেয়াকৈ ইউজ হৈছে গড়টো। তাৰপিছত আমি এজ পাৰ ৰুলছ একশ্যন ল'ম। যি মাল ফাংচন হৈছে, যি বেয়াকৈ ইউজ কৰি আছে গড়ক, একশ্যন লোৱা হ'ব। তাৰপিছত ডেভেলপমেণ্টৰ কাৰণে আমি ভাবিম। হয়, মহকুমাধিপতিগৰাকীৰ লগতে যিসমূহ ৰাজচক্ৰ বিষয়ৰ মণ্ডল লৈ আহিছে, ইয়াত জোখমা কৰা হৈছে। আৰু যদিহে ইয়াত যি তদন্ত আৰম্ভ কৰিছে চৰজমিন তদন্ত, যদিহে তেতিয়াহ'লে কোনোবা দোষী হয় তেতিয়াহ'লে উচিত শাস্তি বিহাব বুলি জানিবলৈ দিছে। ধন্যবাদ এনামুল ইছলাম। নেপালত সন্ধানহীন অসমৰ 2 যুৱক। মেৰাপানীৰ 2জনকৈ যুৱকে দুৰ্ভাগ্যজনকভাৱে দুৰ্ঘটনাত পতিত হৈ সন্ধানহীন হ'ব লগাত পৰিছে বহিৰ্ৰাষ্ট্ৰখনত। বিগত 15 জনত নেপালত হোৱা প্ৰলয়ংকৰী বানত উটি যোৱা 2 শ্ৰমিকৰ আজি পৰ্যন্ত সন্ধান ওলোৱা নাই। মেৰাপানীৰ জয়পুখুৰী তেতেলিগুৰি গাঁৱৰ 3জন শ্ৰমিক ক্ৰমে জিংদাও বসুমতাৰী, বিজয় বসুমতাৰী আৰু নিৰঞ্জন বসুমতাৰী নেপালৰ কাঠমাণ্ডুৰ মৈলামচি নামৰ ঠাইত নদীবান্ধ নিৰ্মাণৰ শ্ৰমিক ৰূপে নিয়োজিত আছে। প্ৰিচিজন ইনফ্ৰাটেক লিমিটেড নামৰ কোম্পানীৰ অধীনত বিগত ফেব্ৰুৱাৰী মাহৰ পৰা 3জন যুৱক নেপাললৈ গৈছিল। কিন্তু মঙলবাৰে নদী বান্ধত কৰ্মৰত অৱস্থাতে প্ৰলয়ংকৰী বানত উটুৱাই নিয়ে 7জনকৈ শ্ৰমিকক। ইফালে নিৰ্মীয়মান নদী বান্ধটো ভাগি পৰাত আঘাতপ্ৰাপ্ত হয় 30ৰো অধিক শ্ৰমিক। অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে নিৰঞ্জন বসুমতাৰী
আৰু তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান নেপালৰ কোনো এখন হাস্পতালত চিকিৎসাধীন হৈ আছে। বুধবাৰে নিৰঞ্জনে ফোনযোগে জিংদাও আৰু বিজয় দুৰ্ঘটনাত নদীৰ সোঁতত উটি যোৱাত সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰ লোকক অৱগতও কৰে। আৰু তাৰ পাছতে এতিয়া চৰম উৎকণ্ঠা আৰু উদ্বিগ্নতাৰ মাজত সময় কটাব লগাত পৰিছে দুই যুৱকৰ পৰিয়ালবৰ্গ। তিনিজন আছিলে আমাৰ মানুহ, তাত মানে একেলগে কাম কৰি আছিলে সিহঁতে। তাৰমানে এজনটো মানে যেনে তেনে বাচিছিল গৈছে। তাৰপিছত ই বাচাটো মানে আমাক এতিয়া খবৰ দিছে। আমাৰ অসম চৰকাৰক তথা আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি গাঁওবাসীৰ হৈ কাতৰে তেখেতক অনুৰোধ জনাইছোঁ। তেখেতে অতি সোনকালে আমাৰ নেপাল চৰকাৰৰ লগত যোগাযোগ ৰাখি আমাৰ এই যুৱক দুজনৰ সন্ধান যাতে খুব সোনকালে উলিয়াই দিব বুলি আপোনাৰ ওচৰত আমি বিশ্বাস ৰাখিছোঁ। মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফৰ দাবীৰে মহানগৰীৰ জ্যোতি কোচেৰ ৰাজহ নগৰত প্ৰতিবাদ। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিনা চৰ্তে ঋণ মাফ কৰিবলৈ দাবী জনাই ওলাই আহিল মহিলাসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল মহিলাই। মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰিবলৈ তাৰ দাবী জনাই মহানগৰীৰ জ্যোতি কোচেৰ ৰাজহ নগৰত এয়া প্ৰতিবাদী কাৰ্যসূচী। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিনা চৰ্তে ঋণ মাফ কৰিবলৈ দাবী জনাইছে আৰু এইদৰে ওলাই আহিছে মহিলাসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে। যদি ঋণ মাফ কৰি দিয়ে সকলোকে সমানে দিয়ক, যি দিয়ে হয়তো ইণ্টাৰেষ্টটোকে লাগে বন্ধ কমাই দিয়ক, ইণ্টাৰেষ্টটো নলওক, কিন্তু কোনোবাক দিব কোনোবাক নিদিব। গোটেই আমাৰ এতিয়া মহিলাখিনিৰ মাজত একতাটো নোহোৱা হৈ যাব। কাৰণ কোনোবাক দিব 1 লাখ টকাৰ তলত থকাখিনি দিব, গোটেইকে সমানে দিব লাগে। আৰু এটা কথা কৈছে চাৰিচকীয়া গাড়ীটো চাওক, কমাৰ্চিয়েল গাড়ীবোৰ সেইবোৰতো কমাৰ্চিয়েল হয়, তেওঁলোকে বিজনেছ কৰিবৰ কাৰণে লোন দিছে আমাক মাইক্ৰ'ফাইনেন্সে। যদি আমাৰ বিজনেছে বন্ধ হৈ থাকে আমি কেনেকৈ লোন দিম কওকচোন। আমাক মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰি দিব বাইদেউ। আপোনালোকে চবে আমাক বিজেপি চৰকাৰক ভোট দিব। ভোট দি জয়যুক্ত কৰাৰ পিছত এই কথাখিনি আমি কেতিয়াও মহিলা উল্টি বাগাৰ মাৰিছে কেতিয়াও